নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ লৈ আহিছোঁ। PM কিষাণ 18 নম্বৰ কিস্তিৰ বিষয়ে ভাল খবৰ লৈ আহিছোঁ। যোৱাকালি PM কিষাণ 18 নম্বৰ কিস্তিৰ ডেট ঘোষণা কৰা হৈছে। গতিকে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম, গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈ গ'ল। বন্ধু বান্ধৱীসকল, EKYC নকৰাসকলে 18 নম্বৰ কিস্তিৰ ধন নাপাব। অৰ্থাৎ যিসকলে এতিয়ালৈকে EKYC কৰা নাই তেখেতসকলৰ একাউণ্টত ধন জমা নহ'ব। গতিকে নকৰাসকলে সোনকালে ওচৰৰ CSC চেণ্টাৰ বা নিজৰ মোবাইলৰ জৰিয়তে বা এপৰ জৰিয়তে সোনকালে EKYC কৰি ল'ব। EKYC কৰিলেহে আপোনালোকৰ এই 18 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ একাউণ্টত জমা হ'ব। বন্ধু বান্ধৱীসকল, 18 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে তাৰিখটো জনাই আছোঁ। গতিকে আপোনালোকে এটাই কথা কৈছোঁ, যদি কোনোবাই EKYC কৰা নাই সোনকালে EKYCটো কৰি ল'ব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অক্টোবৰ মাহৰ 5 তাৰিখে PM কিষাণ হিতাধিকাৰীৰ বেংক একাউণ্টত টকা জমা হ'ব। PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন জমা হ'ব অক্টোবৰ মাহৰ, অৰ্থাৎ অহা অক্টোবৰ মাহৰ 5 তাৰিখে একাউণ্টত জমা হ'ব। আৰু অক্টোবৰ মাহৰ 5 তাৰিখে দিনৰ 11:30 বজাত আপোনালোকৰ বেংক একাউণ্ট চেক কৰিব পাৰিব। অৰ্থাৎ দিনৰ 11:30 বজাৰ পাছতে আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব অক্টোবৰ মাহৰ 5 তাৰিখে। বন্ধু বান্ধৱীসকল, PM কিষাণ ৱেবছাইটত আপোনালোকৰ যিটো লিষ্ট, যিটো ন'টিফিকেশ্যন 5 তাৰিখে, যিটো 5 অক্টোবৰ তাৰিখে যি পে'মেণ্ট হ'ব সেইটোৰ ন'টিফিকেশ্যন অৰ্থাৎ জাৰি কৰা হৈছে PM কিষাণ ৱেবছাইটত। আপোনালোকে PM কিষাণ ৱেবছাইটত চাব পাৰে। অৰ্থাৎ এনেধৰণে দেখা পাবা, Honorable Prime Minister will release the 18th installment of PM Kisan scheme on 5 October 2024. অৰ্থাৎ তলত লিখিছে EKYC is mandatory for PM Kisan registered farmer. OTP based EKYC is available on PM Kisan. অৰ্থাৎ যিসকলে PM কিষাণ হিতাধিকাৰীয়ে বৰ্তমানেও EKYC কৰা নাই তেখেতসকলে কৰিবই লাগিব। অৰ্থাৎ PM কিষাণ যিটো মন্ত্ৰালয় আছে, কৃষক মন্ত্ৰালয়, তেখেতসকলে সকলোকে আহ্বান জনাইছে সোনকালে EKYC কৰি লওক। যিসকলে কৰা নাই তেখেতসকলৰ বেংক একাউণ্টত জমা নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, PM কিষাণ 18 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰা হৈছে অক্টোবৰ মাহৰ 5 তাৰিখে PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন সোমাব। আৰু আপোনালোকে অক্টোবৰ মাহৰ 5 তাৰিখে দিনৰ 11:30 বজাত চেক কৰিব পাৰিব নিজৰ একাউণ্টত।